নমস্কাৰ ছাৰ বাইদেউসকল সকলোলৈ মই প্ৰথমতে আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন যাচিছোঁ। অসম চৰকাৰে আমাক 4% দিয়ে দিছিলে, যেতিয়া আমাৰ 42% দিয়ে আছিলে, আৰু সেই 4% দিয়াৰ লগে লগে আমাৰ দিয়া হৈছিলেগৈ 46%। আৰু সেই 46% অৰ্থাৎ 4% যিটো আমাৰ দিয়ে বাঢ়িছিলে, তাৰ যিটো এৰিয়া আছে সেইটো জুলাই মাহৰ পৰা নৱেম্বৰ মাহ অৰ্থাৎ 2023 চনৰ জুলাই মাহৰ পৰা 2023 চনৰ নৱেম্বৰ মাহলৈকে এই 5 মাহ সময়ৰ যিটো আমাৰ এৰিয়া হ'ব সেইটো দুটা ইনষ্টলমেণ্ট ল'ব দিছিলে। তে প্ৰথম ইনষ্টলমেণ্টত আমি যিটো ল'ম সেইটো ল'ব দিছিলে আমাৰ মে' মাহত আমি লৈছিলোঁ, ফেব্ৰুৱাৰী মাহত আমি লৈছিলোঁ, আৰু নেক্সট যিটো ইনষ্টলমেণ্ট সেইটো ল'ব দিছিলে এপ্ৰিল মাহত। গতিকে এপ্ৰিল মাহৰ বিলৰ লগতে আমাৰ এৰিয়া বিলৰ ফৰ্মখন ফিল আপ কৰি কেঁচা বিলখন জমা দিব লাগিব। সেই উদ্দেশ্যে মই এখন এক্সেল অটো ফৰ্মেট বনাইছোঁ, য'ত আপোনালোকে আপোনালোকৰ বেছিকটো বহালে বাকী একোৱেই চুব নালাগে, সেইখিনি অট'মেটিকলি নামি আহিব। গতিকে প্ৰথম যিখন ফৰ্মেট সেইটো মই NPS ছাৰসকলৰ কাৰণে বনাইছোঁ, আৰু দ্বিতীয় ফৰ্মেটখন মই GPF ছাৰসকলৰ কাৰণে বনাইছোঁ। গতিকে প্ৰথমতে মই NPS ফৰ্মেটখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটো মই দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে গ্ৰুপত যাব, আমাৰ যিটো গ্ৰুপ আছে এই গ্ৰুপত যাম আমি। গ্ৰুপত যোৱাৰ লগে লগে এই গ্ৰুপত ছাৰ লিখা আছে NPS ছেকেণ্ড ইনষ্টলমেণ্ট দিয়ে জুলাই 23 to নৱেম্বৰ 2023 এক্সেল আছে। ইয়াতে মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এই ফৰ্মেটখন খুলিব। গতিকে আপোনালোকে WPS খুলিব পাৰে বা গুগল শ্বীটতো খুলিব। ইয়াত দুটা দি আছে, WPS দি আছে, গুগল শ্বীটত দি আছে। গতিকে আপোনালোকে WPS খোলক, তাতে সহজ হয়, মই তাতে খুলিছোঁ। খুলি গ'ল। খুলি যোৱাৰ লগে লগে আপোনালোকে কৰিব কি, এই যে ওপৰত এডিট অপশ্যন দিয়া আছে, এই এডিট অপশ্যন দিয়া আছে, এডিট অপশ্যনত ক্লিক কৰিব। এডিট অপশ্যনত ক্লিক কৰাৰ পিছতহে আপোনাক এডিট কৰিব পাৰিব। এতিয়া চাওক, বাকী একো ক'তো চাব নালাগে। আপোনালোকে এই য'ত বেছিক দিয়া আছে 28,750 মানে গ্ৰীণ কালাৰৰ, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কীবৰ্ডত যাব, কীবৰ্ডত গৈ পেলাই আপোনালোকে এইটো ডিলিট কৰি দিয়ক। ডিলিট কৰাৰ পিছত আপোনাৰ নতুন বিজ ধৰি লওক, নতুন বিজটো 34,250 টকা ধৰি ল'লোঁ। ধৰি পেলাই আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক, অট'মেটিকলি তলত চাওক, এইটোত চাব, গোটেইখিনি চাব নালাগে। টু বি ডন কিমান হৈছে, অলৰেডি ডন আমি কিমান অলৰেডি উঠালোঁ, টোটেল বেলেঞ্চ আমাৰ ইমান হ'ব, প্ৰিটেক্স আমাৰ 0 হৈ গ'ল, অলৰেডি আমি আগতে দি দিলোঁ, নেট এমাউণ্ট আমাৰ ইমান হ'ব, NPS কণ্ট্ৰিবিউশ্যন যিমান হ'ব সেইটো আমি ইয়াৰ পৰা মাইনাছ কৰিবলৈ তলত নেট এমাউণ্ট ইয়াত লিখা আছে ডিডাকশ্যন NPS বাদ দি পেলাই 6,175 টকা হ'ল। এতিয়া আমি ইয়াত লিখা আছে ছেকেণ্ড ইনষ্টলমেণ্ট, ফাৰ্ষ্ট ইনষ্টলমেণ্টটো অলৰেডি আমি ফেব্ৰুৱাৰী মাহত পাই গ'লোঁ। ছেকেণ্ড ইনষ্টলমেণ্ট 50% যিটো আছে সেইটো কিমান হৈ ইয়াত আহি যাব। তলত চাওক লিখা আছে টোটেল এমাউণ্ট, মানে টোটেল এমাউণ্ট আমাৰ ইমান হৈছে। ফাৰ্ষ্ট ইনষ্টলমেণ্ট আৰু ছেকেণ্ড ইনষ্টলমেণ্ট মিলাই পেলাই আমাৰ হয়গৈ 6,175 টকা। কিন্তু আমি ছেকেণ্ড ইনষ্টলমেণ্টত এই 3,082 টকা অলৰেডি লৈ ল'লোঁ। এতিয়া ফাৰ্ষ্ট ইনষ্টলমেণ্টত আমি 3,082 টকা লৈ ল'লোঁ। এতিয়া আমি ছেকেণ্ড ইনষ্টলমেণ্ট যিটো আছে, ছেকেণ্ড ইনষ্টলমেণ্টত আমি 3,082 টকা ল'ম। দুটা প্লাছ কৰিলে এনেই হ'ব 6,175 টকা হৈ যাব। গতিকে এইটো সহজ, ইমান টেনশ্যন ল'ব নালাগে। এইটো প্ৰিণ্ট কৰিব। গতিকে প্ৰিণ্ট কৰাৰ আগতে এইটো PDF-ত কনভাৰ্ট কৰিব লাগিব। যে PDF-ত কেনেকৈ কনভাৰ্ট কৰিব চাওক, মই আকৌ কৈছোঁ চাওক, এই তলত চাইডৰ ইয়াত ক্লিক কৰিব। বিভিন্ন মোবাইলত বিভিন্ন ধৰণৰ ফাংচনৰ, গতিকে আপোনাৰ এবাৰ দুবাৰ কৰিলে গম পাই যাব। ফাইলত যাব, ফাইলত গৈ এক্সপৰ্ট টু PDF আছে, তাতে ক্লিক কৰিলে এই বেছিক অপশ্যনত ক্লিক কৰিব। বেছিক অপশ্যনত ক্লিক কৰিবলৈ এক্সপৰ্ট টু PDF-ত ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে আপুনি লোকেশ্যনটো কোনটো লোকেশ্যনত ছেভ কৰিব, ফোন আছে, মাই ডকুমেণ্ট আছে, যি আছে তাত থাকে, মাই ডকুমেণ্টত যাব, ছেভ কৰিলে এয়া আহি গ'ল। আপুনি এক্সপৰ্ট টু PDF-ত ক্লিক কৰি হৈ গ'ল। এতিয়া ভিউ অপশ্যন আছে, ভিউ অপশ্যনত আপোনালোকে ক্লিক কৰক, আপোনালোকৰ PDF-টো কিমান ধুনীয়া হৈছে চাব পাৰিব। হৈ গ'ল। এইটো আপোনালোকে মোবাইলত পৰা প্ৰিণ্ট আউট কৰি উলিয়াই লওক। তাৰপিছত আপোনালোকে চাওক, ওপৰত লিখা আছে স্কুল নেম, ইয়াত স্কুলৰ নাম লিখিব। ইয়াত দেখাইছে ষ্টেটমেণ্ট অফ 46% DA এৰিয়া WEF 1/7/2023 to 30/11/2023 ইন ৰেচপেক্ট অফ যিজনৰ নামত সেই এৰিয়া বিলটো হ'ব সেইজনৰ নাম লিখিব। তেওঁ যদি হেড টিচাৰত ক্লিক কৰিব, আৰু এছিষ্টেণ্ট টিচাৰ হয় এছিষ্টেণ্ট টিচাৰত ক্লিক কৰিব। তাৰপিছত
এইটো ব্লকৰ নাম হয়, ইয়াত দিব কোঠাতুলি, দ্য কোঠাতুলি বাই গভট ফাইনেন্স ডিপাৰ্টমেণ্ট অৰ্ডাৰ ইমান ইমান, ডেট 28/11/2023, মানে এইটো 28/11/23 তাৰিখৰ মানে হেৰি দিছিলোঁ আমি, সেইটো ডেটটো মই বহাই দিছোঁ। তাৰপিছত তলত আপোনালোকৰ এই চিগনেচাৰৰ ভিডিঅ' যিটো আছে চিগনেচাৰৰ ভিডিঅ'ৰ চহীটো দি দিব। বাকীটো ইয়াত কাম নাই। তলত যদি পাৰে কলমেৰে লিখি যাব, টোটেল এমাউণ্টটো লিখিব 3082 ৰুপিজ ওনলি লিখি দিব। গতিকে ইমান সহজত হৈ গ'ল, গতিকে টেনশ্যন ল'বই নালাগে। থেংক ইউ ছাৰ, মই এইখিনি ক'লোঁ। যদি আপোনাৰ কিবা বুজিব লগা হয় তেতিয়াহ'লে মোৰ কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব, মই দি দিম। থেংক ইউ ছাৰ।